নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই নেক্সট ভিডিঅ' লৈ আহিছোঁ। এই নেক্সট ভিডিঅ'টি হৈছে হোলীৰ সম্পৰ্কে এটা বিশেষ আলোচনা। আমাৰ হিন্দু শাস্ত্ৰৰ মতে এই হোলীৰ উৎসৱ কিহৰ কাৰণে মনা হয় আমি জানিবৰ কাৰণে মন নাযায়নে বাৰু? বহুত বছৰ আগতে অৰ্থাৎ দ্বাপৰ যুগত শ্ৰীকৃষ্ণই ১৬,০০০ গোপিনীৰ মুখত বা গাত ৰং সানি ৰং ৰহস্যৰে বৃন্দাবন বিলাস কৰিছিল। আৰু সেই অনুপাতে আজি পৰ্যন্ত অৰ্থাৎ আজিৰ যুগতো আমাৰ হিন্দুসকলৰ মানুহে ইজনে সিজনৰ আগত অৰ্থাৎ গাত ৰং দি ভাল পাই অহা এই উৎসৱটো হৈছে হোলী। কিন্তু এই হোলীৰ সময়ত যাতে হাই কাজিয়া নকৰাকৈ ইজনে সিজনৰ আগত যাতে ৰং দি ৰং ৰহস্যৰে হোলী দিৱসটো অৰ্থাৎ উৎসৱটো পালন কৰে, তাৰ বাবেই এই ভিডিঅ'টি কৰা হৈছে। সৰুৱে ডাঙৰক যেতিয়া হোলী ৰং দিয়ে তেতিয়া সৰুৱে ডাঙৰক সেৱা কৰি পেলাই অৰ্থাৎ ভক্তি কৰি পেলাইহে ডাঙৰক ৰং দিব লাগে। তেতিয়া ডাঙৰবোৰে সৰুক আশীৰ্বাদ জনাব অৰ্থাৎ আশীৰ্বাদ দিব। আৰু বুঢ়ী মানুহক অৰ্থাৎ আইতা অৰ্থাৎ মাতৃসকলক কি দিব লাগে? কপালত ফট দিব লাগে। তেতিয়াহে আমাৰ মাতৃসকলৰ পৰা আমি কি পাব পাৰোঁ? সন্মান অৰ্থাৎ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। আৰু কোনোবাই এই হোলীৰ দিনাখন ৰঙা, হালধীয়া, বগা ইত্যাদি নানা ধৰণৰ ৰং ইজনে সিজনৰ গাত ছটিয়াবলৈ ভাল পায়। আৰু ৰং ৰহস্যৰে হোলী দিনাখন আমাৰ মানুহে ইয়াত নহ'লেও কাৰোবাৰ গাঁৱত কি কৰা হয়? হোলী উৎসৱ মনা হয়। অৰ্থাৎ সন্ধিয়াত সাংস্কৃতিক অনুষ্ঠান আদি পতাও দেখা যায়। সেইকাৰণে আমি আমাৰ এই সংস্কৃতিটো অৰ্থাৎ হোলী উৎসৱটো জীয়াই ৰাখিব লাগিব। আৰু ভৱিষ্যতেও যাতে এনেধৰণে আমাৰ হোলী ৰং দি এই উৎসৱটো আমি পালন কৰিব লাগিব। আজি মই ইমানতে আহিছোঁ, তেনেহ'লে মই বিদায় মাগিছোঁ। জয় হিন্দ।